Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ক্লিয়াৰিফিকেশন দিম যে অসম লোক সহায় আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন আছে 2023 বেটছৰ কাৰণে। তো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন 17 মাৰ্চ 2024 17 মাৰ্চ 2024 শিডিউল কৰা হৈছে। হেতু স্কেডুল কৰা হৈছে কিন্তু হেতু টেন্টেটিভ ডেট হয়। তো হেতু অকমান চেঞ্জেস হ'ব পাৰে যদি ইলেকশনৰ কথা আহি যায় বা অন্য যিকোনো এক্সামৰ লগত যদি ক্লাছ হয়। তো অলৰেডি স্লেটৰ লগত ক্লাছ হৈছে বাৰু ডেটটো। তো এজ অফ নাও তো 17 মাৰ্চ 2024 টো লক কৰি দিয়া হৈছে APSC ফালৰ পৰা। এতিয়া কি হ'ব দেখা যাব যেহেতু টেন্টেটিভ আছে তো হেতু অলপ চেঞ্জেস হ'ব পাৰে পিছলে। বাকি হেখিনি বেলেগ কথা, খালি মই আপোনালোকৰ সৈতে এটো ক্লিয়াৰিফিকেশন দিম যে আজি প্ৰিলিমিনাৰী এবাৰ পোষ্ট আছে টোটাল 235 ভ্যাকেন্সিজ আছে ইন অল ক্যাটাগৰিজ। গুটেখিনি সাৰ্ভিস কেডাৰত টোটাল 235 ভ্যাকেন্সিজ আছে। তো হে 235 ক্যান্ডিডেটছৰ এগেইনষ্টে কিমান 235 টা পোষ্টৰ এগেইনষ্টে কিমান ক্যান্ডিডেটছে এবাৰ APSC প্ৰিলিমিনাৰী দিব 2023 বেটছৰ কাৰণে আৰু কিমানে মেইনছৰ কাৰণে সিলেকশন পাব আৰু কিমানে লাষ্টত গৈ পেলাই ফাইনাল সিলেকশন পাব, ভাইভাৰ কাৰণে সিলেকশন কিমানে পাব আৰু ফাইনাল সিলেকশন কিমানে পাব। তো হেতুৰ ওপৰত আপোনালোকৰ সৈতে ক্লিয়াৰিফাইড কৰিম, ঠিক আছে। আৰু লগতে কোৰ্স এটাৰ কথাও কম APSC প্ৰিলিমছৰ কাৰণে। তো ফাৰ্স্ট কথা হ'ল প্ৰিলিমিনাৰী এক্সামিনেশনত বেসিক্যালি আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশন টোটাল এপ্লিকেন্টস বা ক্যান্ডিডেটস अराउंड 70,000 to 80,000 ৰ ভিতৰত হয়। APSC লাষ্ট টাইম 74,000 মান ক্যান্ডিডেটছে প্ৰিলিমিনাৰী দিছিলে। তাৰপৰা 10,600 মান ক্যান্ডিডেটছে মেইনছ দিবলৈ পাইছিলে, মানে প্ৰিলিমছত 10,600 মান ক্যান্ডিডেটস সিলেক্ট হৈছিলে। তাৰে 66,000 ক্যান্ডিডেটস মানে अराउंड 65,000 ক্যান্ডিডেটস প্ৰিলিমিনাৰী ষ্টেজতে আউট হৈ যায়, ঠিক আছে। তো বেসিক্যালি কথাটো তেনেকুৱা। আৰু ইয়াতে লিখা আছে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন যদি চাই তে ইয়াতে লিখা আছে 11 to 12 times of the number of vacancies notified for each category will be qualified for the written part of the main examination, ঠিক আছে। তো প্ৰিলিমিনাৰী এক্সামিনেশনত যদি ক্যান্ডিডেট अराउंड 70,000 to 80,000 হয় আৰু লগতে যেহেতু পোষ্ট 235 আছে, সেই 235 পোষ্টৰ 11 to 12 টাইমছ ক্যান্ডিডেটছকে চুজ কৰিব মেইন এক্সামিনেশনৰ কাৰণে। তো 11 to 12 টাইমছ 235 অক যদি 11 বা 12 টাইমছলৈ কৰোঁ তেতিয়াহ'লে 2,500 to 2,800 ভিতৰত ক্যান্ডিডেটছ মেইনছৰ কাৰণে সিলেকশন পাব, ঠিক আছে। সিলেকশন ইন প্ৰিলিমছ বা কোৱালিফাই ফৰ মেইনছ হ'ব। তো अराउंड 11 to 12 টাইমছ এটো কাৰণে কোৱা হয় কিছুমানৰ স্কোৰ একেই থাকে। তো একেটা স্কোৰ থকাজনক এজন ক্যান্ডিডেটছ বুলি ধৰি পেলাই মেইনছৰ কাৰণে কোৱালিফাই কৰি দিয়া হয় কমিশনৰ ফালৰ পৰা। তো ইয়াতে দেখিছে টোটাল এপ্লিকেন্টস ক্যান্ডিডেটছ থাকিব 70,000 to 80,000। বহুত বেছি একো নহয়, 1 লাখ নহয়গে ফিগাৰটো, 70,000 to 80,000 হ'ব। মেবি ইয়াতকে যদি অকমান কমো হ'ব পাৰে কিন্তু अराउंड 70,000 to 80,000 ৰ ভিতৰত ফিগাৰটো থাকে আৰু APSC প্ৰিলিমিনাৰীত। সিলেকশন ইন প্ৰিলিমছ কোৱালিফাই ফৰ মেইনছ 2,500 to 2,800 থাকিব। আৰু মেইনছ দিবলৈ পাব মেইনছত বা হেৰি সিলেকশন ইন মেইনছ বা কোৱালিফাই ফৰ মেইনছ নহয়, কোৱালিফাই ফৰ ইণ্টাৰভিউ হ'ব। মেইনছৰ ৰিটেন পাৰ্টটো সিলেকশন বা ভাইভাৰ কাৰণে কোৱালিফাই হ'ব 700 to 750 ক্যান্ডিডেটছ, ঠিক আছে। ইয়াতে কোৱালিফাই ফৰ মেইনছ নহয়, কোৱালিফাই ফৰ ইণ্টাৰভিউ হ'ব লাগিছিলে। 700 ৰ পৰা 750 700 পৰা 750 জন ক্যান্ডিডেটছক ভাইভাৰ কাৰণে মতা হ'ব, কাৰণ ভাইভাৰ ৰেচিঅ'টো হ'ল 1:3, ঠিক আছে। এটা পোষ্টৰ এগেইনষ্টে 3 জনকে ক্যান্ডিডেটছ মতা হ'ব। কেতিয়াবা সেই 3 জনৰ জেগাত 4 জন 5 জন হ'ব পাৰে যদিহে মেইনছত কাৰোবাৰ স্কোৰ যদি একে সমান হয়। তো 700 to 750 ক্যান্ডিডেটছে ইণ্টাৰভিউ দিবলৈ পাব বা পাৰ্সেন্টেজ টেষ্ট দিবলৈ পাব আৰু ফাইনাল সিলেকশন পাব 235 জন ক্যান্ডিডেটছে। তো এটো হৈ গ'ল ফিগাৰটো, ঠিক আছে। এটোৰ পৰা আপোনালোকে আন্দাজা লগাব পাৰে যে কম্পিটিশন লেভেলটো কিমান বেছি। তো এতিয়া 70,000 to 80,000 ক্যান্ডিডেটছৰ ধৰক যদি 75,000 ক্যান্ডিডেটছ ধৰিছো, 75,000 ৰে 72,500 ক্যান্ডিডেটছ প্ৰিলিম ষ্টেজতে আউট হৈ যাব। মাত্ৰ 2500 পৰা 2800 ক্যান্ডিডেটছে মেইনছ দিবলৈ পাব। আকৌ মেইনছত ইণ্টাৰভিউ কাৰণে সিলেকশন পাব 700 to 750 700 পৰা 700 ক্যান্ডিডেট আৰু ফাইনাল সিলেকশন পাব 235 জন। সেই যোনটো নাম্বাৰ অফ পোষ্ট আছিলে তেওঁলোকে ফাইনেল পোষ্টিংখিনি পাবগৈ লাষ্টত গৈ পেলাই। তো এতিয়া মই কথাটো হ'ল এইখিনি ক্লিয়াৰিফিকেশ্যন দিলোঁ। এতিয়া আপোনালোকক কৈ আছোঁ যিহেতু প্ৰিলিমছ 17 মাৰ্চত আছে, আপোনালোকৰ প্ৰিলিমিনাৰীৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে মোৰ ওচৰত। তো যোৱাকালি বহুতে কোৰ্ছটো লৈছিলে। এই প্ৰিলিমিনাৰী ফুল কোৰ্ছটো হ'ল যে এজ পাৰ নিউ পেটাৰ্ণ অফ APSC CC ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো থাকিব, ডাইৰেক্ট কুৱেশ্যনছো আছে। কাৰণ ডাইৰেক্ট কুৱেশ্যনছ এতিয়া পেটাৰ্ণবিলাক চেঞ্জ হৈ আছে। APSC প্ৰথমবাৰ দিলে এইবাৰৰ 2022 বেটছৰ আগৰ 2021 বেটছত দিছিলে স্টেটমেন্ট বেস কুৱেশ্যনছ কমকৈ দিছিলে, ডাইৰেক্ট কুৱেশ্যনছ বেছিকৈ দিছিলে। এবাৰ কিন্তু স্টেটমেন্ট বেস কুৱেশ্যনছ ডাইৰেক্ট কুৱেশ্যনছ কমকৈ দিলে, 3-4টা ডাইৰেক্ট কুৱেশ্যনছ আহিছে হাৰ্ডলি, স্টেটমেন্ট বেস কুৱেশ্যনছ বেছিকৈ দিলে। তো সেইটো কাৰণে এবাৰ এইটো যোনটো কোৰ্ছ আছে সেইটোৰ স্টেটমেন্ট বেস কুৱেশ্যনছো পাব, ডাইৰেক্ট কুৱেশ্যনছো পাব। তো ইয়াতে কোৰ্ছটোত কভাৰ হৈছে 3000কে বেছি মাল্টিপল চইচ কুৱেশ্যনছ অন ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰ। তো এইখিনি ছল্ভ আছে আৰু চেপ্টাৰ ৱাইজ NCERT বুকছ আৰু অন্যান্য ষ্টাডি মেটেৰিয়েলছৰ পৰা গোটেইখিনি চিজিল কৰি পেলাই বনোৱা হৈছে। পৰিপাটিকৈ আছে, ক্ৰনলজিকেল অৰ্ডাৰ, আপোনালোকৰ পঢ়িবলৈ প্ৰব্লেম নহয়। সলিউশ্যনো আছে আৰু লগতে এক্সপ্লেনেশ্যনো আছে, ঠিক আছে। এক্সপ্লেনেশ্যন পাই যাব এনচাৰ্ছবিলাকৰ আৰু লগতে ছল্ভো কৰা আছে, ফুল্লি ছল্ভ।
তাৰপিছত 3000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে জিঅ'গ্ৰাফি ইক'লজি আৰু এনভাইৰনমেণ্টৰ ওপৰত 1000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ এতিয়া যেতিয়ালৈকে পৰীক্ষা নহয় তেতিয়ালৈকে আপডেট হৈ থাকিব আপোনালোকে এবাৰ কোৰ্চটো লোৱাৰ পিছত পইচা নিদিয়াকৈ আকৌ ফাৰ্ডাৰ পে'মেণ্ট নকৰাকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো পাই থাকিব 3000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50 প্লাছ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত ঠিক আছে মেথছ ৰিজনিং আৰু এপ্টিটিউড ইন দি চেঞ্চ জেনেৰেল ষ্টাডিজ পেপাৰটো বা CSETৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ পৰা গোটেইখিনি কুৱেশ্যন ছল্ভ কৰা হৈছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে আৰু লগতে ফৰ্মুলাও দিয়া আছে 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত জেনেৰেল ছায়েন্সৰ কুৱেশ্যনছ বহুতখিনি আহি থাকে APSC প্ৰিলিমিনাৰীত হিষ্ট্ৰী ফিজিক্স কেমেষ্ট্ৰি বটানী বায়'লজি ঠিক আছে জুলজি সেইখিনি কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে 3000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত উইথ স্পেচিয়েল এমফেচিছ অন 5-year প্লেনছ 15 ছল্ভ MCQs আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত ইংলিছ কম্প্ৰিহেনশ্যন আৰু লগতে যোনটো ছল্ভ কুৱেশ্যনছ অন মেথছ ৰিজনিং আৰু এপ্টিটিউড আছে এই দুটা ছেকশ্যন আপোনালোকৰ জেনেৰেল ষ্টাডিজ পেপাৰটো বা CSETৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কাৰণ CSETত আপোনালোকে জানে ইংলিছ কম্প্ৰিহেনশ্যন বহুতকেইটা আহে 15-16টা কুৱেশ্যনছ আছে তাতে আপোনালোকে 40টা-50টা কুৱেশ্যনছ কভাৰ হৈ যায় তো সেইখিনি যদি ক্লিয়াৰ কৰে তেতিয়াহ'লে আপোনালোকৰ কোৱালিফাইং পেপাৰ CSET পেপাৰখন বা জেনেৰেল ষ্টাডিজ 2 পেপাৰখন ক্লিয়াৰ হৈ যাব তাৰপিছত 275 MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত এইটো এটা এক্সট্ৰা ছেশ্যন দি দিছোঁ কাৰণ কম্পিউটাৰ নলেজৰ ওপৰত হাৰ্ডলি এটা কুৱেশ্যন মান আহিব পাৰে তথাপিতো মই ইয়াতে আপোনালোকক দি দিছোঁ তো গোটেই পেকেজটো টোটেল 17,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে ছল্ভ হয় গোটেইবিলাক চেপ্টাৰ ৱাইজ NCERT কিতাপ আৰু অন্যান্য APSCৰ মেটেৰিয়েলছৰ পৰা লোৱা হৈছে প্ৰাইচটো হ'ল 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ এইটো হোৱাটছএপ নাম্বাৰ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ এটা কৰি পেলাই জনাওক যে আপোনালোকে ইণ্টাৰেষ্টেড বুলি তো ইণ্টাৰেষ্টেড যদি হয় তেতিয়াহ'লে মেছেজ এটা কৰি জনাব হোৱাটছএপ নাম্বাৰটোত তো মই আপোনালোকক লগে লগে আপোনালোকে জনোৱাৰ পিছত পে'মেণ্ট লিংকটো মই আপোনালোকক হোৱাটছএপ নাম্বাৰটোত দি দিম আৰু হোৱাটছএপ নাম্বাৰটোত পে'মেণ্ট কৰাৰ পিছত লগে লগে ষ্টাডি মেটেৰিয়েলছখিনি PDF ফৰ্মেটত আপোনালোকে নিজৰ হোৱাটছএপতে এভেইলেবল পাই যাব টোটেল 73টামান PDF হ'ব গোটেইখিনি পঢ়িবলৈ সহজ হ'ব গোটেই সিকুৱেন্সত আছে ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ NCERT কিতাপ আৰু অন্যান্য ষ্টাডি মেটেৰিয়েলছৰ পৰা কভাৰ কৰা হৈছে তো আপোনালোকৰ একো অসুবিধা নহয় যিহেতু PDF ফৰ্মেটত আছে আৰু লগতে এক্সপ্লেনেশ্যন আছে এনচাৰ্ছো আছে ছল্ভ আছে গোটেইখিনি তো সেইটো কাৰণে আপোনালোকৰ পঢ়িবলৈ অসুবিধা নহয় টাইম কনজিউমিং নহয় বিচাৰি থাকিব নালাগে কিতাপ পঢ়ি বহুত টাইম ৱেষ্ট কৰিব নালাগে যিসকলে দেৰিকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে তো যিহেতু একমাহ আছে সময় এমাহ ডেৰমাহ সময় আছে হাৰ্ডলি 40 ডেজ থাকিব 17 মাৰ্চলৈকে তো আপোনালোকে এই 40-45 ডেজত এইখিনি পঢ়ি গ'লে মোৰ দেন এনাফৰ প্ৰিলিমিনাৰী এটলিষ্ট ক্লিয়াৰ কৰিব পৰা সিমানখিনি ক'ব পাৰি আৰু তো বাকি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ যদি আছে মোৰ এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি পেলাই জনাওক আৰু লগতে যোনটো ফোন নাম্বাৰ দিয়া হৈছে ইয়াতে সেইটোত কাইণ্ডলি কণ্টেক্ট নকৰিব মানে কল নকৰিব আপোনালোকে মেছেজে দিব কলৰ কাৰণে এইটো এভেইলেবল নহয় আৰু লগতে বাকি APSC CC 2023-24 বুলি এটা প্লেলিষ্টৰ লিংক দিয়া আছে সেইটোত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে আসাম চিভিল সাৰ্ভিস আসাম পুলিচ সাৰ্ভিস আৰু এলাইড সাৰ্ভিসেছ বিলাকৰো ট্ৰেইনিং কেৰিয়াৰ প্ৰগ্ৰেছন বা প্ৰমোশন স্যালাৰি সেইখিনিৰ ওপৰত ডিটেইলছ ভিডিঅ' দিয়া আছে সেইগিটাৰ প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আৰু লগতে এই পেকেজটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত লিংক কৰি দিম আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰিব আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মোৰ এই হোৱাটছএপ নাম্বাৰটোত জনাব যে পেকেজটো লাগে বুলি মই লগে লগে আপোনালোকৰ পে'মেণ্ট দি দিম পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে PDF ফৰ্মেটত গোটেই ষ্টাডি মেটেৰিয়েলছখিনি এভেইলেবল পাই যাব এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ ইমান আৰু আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোত লেটেষ্ট এটা ভিডিঅ' দিছোঁ য'ত আপোনালোকে APSC CCৰ প্ৰিলিমিনাৰীৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব ষ্ট্ৰেটেজিসমূহ দিয়া আছে 40 ডেজ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি সেই প্লেলিষ্টৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই চেনেলটোৰ লিংকটো দিয়া আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোত গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰিব আপোনালোকৰ বহুতখিনি বেনিফিটেড হ'ব তাতে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰতো কোৱা হৈছে তো ইমানে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোকে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম